আৰু বৰপেটাৰ হোলীৰ সন্দৰ্ভত আমাৰ দৰ্শকক জনাই আছো সমান্তৰালভাৱে হোলীৰ প্ৰতিটো মুহূৰ্ত আমাৰ কেমেৰাত বন্দী কৰিছে আমাৰ সাংবাদিকে গুঞ্জন কলিতাই আমাক এই গোটেইকেইটা দিনৰ পৰিৱেশ দেখুৱাই আছে আৰু আজি এই মুহূৰ্তত সত্যনগৰীৰ কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে যিহেতু অন্তিমটো দিন লোকে লুকাৰিন হৈ পৰা পৰিলক্ষিত হৈছে হোলী গীত মূৰ্ছনা আবিৰৰ ৰঙত সকলো ৰঙীন হৈছে আৰু এই মুহূৰ্তৰ পৰিৱেশ চাবৰ বাবে আমি এই মুহূৰ্তত পোনপটীয়াকৈ যাব বিচাৰিছো আমাৰ সাংবাদিক গুঞ্জন কলিতাৰ কাষলৈ গুঞ্জন আপোনাৰ কাষলৈ আহিছো অন্তিমটো দিন কিন্তু দেখা গৈছে বিগত দুটা দিনৰ দৰে লোকে লুকাৰিন লোকৰ সংখ্যা বৃদ্ধি পাইছে হোলী গীতৰ মূৰ্ছনা আমি ইতিমধ্যে শুনিবলৈ পাইছো ৰঙত সকলো ৰঙীন হৈ আছে নিশ্চয়কৈ তিনিদিনীয়া কাৰ্যসূচীৰে বৰপেটা কীৰ্তন ঘৰত দৌল মহোৎসৱ উদযাপন কৰা হৈছিল আৰু আজি অন্তিমটো দিন আজি খুৱেৰী আজিৰ অন্তিমটো দিনক খুৱেৰী বুলি কোৱা হয় আৰু ইতিমধ্যে কলীয়া গোসাঁইক আৰু গোবিন্দ প্ৰভুক হেকেটা খুৱাবলৈ নিয়া হৈছে আৰু কিছু সময় পিছতে তেওঁলোকক যিসকল ইয়াত লোকে লোকাৰণ্য হৈ আছিল লোক ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছিলে সকলোৱে হেকেটা খুৱাবলৈ প্ৰভুক লৈ গৈছে আৰু মাত্ৰ কিছু সময় পিছতে সকলো আহি পাব অহাৰ পিছতে ইয়াত এক উৎসৱমুখৰ পৰিৱেশ বৰ্তমানো বিৰাজ কৰি আছে কিন্তু সকলো অহাৰ পিছত লক্ষাধিক লোকৰ যে ইয়াত সমাগম ঘটিছে সকলো অনুমান কৰিব পাৰিব সকলোৱে গম পাব সেই দৃশ্য আমি দেখুৱাম কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত কিন্তু বৰ্তমান এয়া হৈছে কীৰ্তন ঘৰৰ পৰিৱেশ এয়া কীৰ্তন ঘৰৰ পৰিৱেশ মই পোনপটীয়াকৈ দেখুৱাইছো আমাৰ দৰ্শকসকলক আৰু কেইটামান মুহূৰ্তৰ পিছতে গোসাঁইক হেকেটা খুৱাবলৈ নিয়া হৈছে আৰু হেকেটা খুৱাই গোসাঁইক অনা হ'ব আৰু তাৰ পিছতে বাঁহ ভঙা পৰম্পৰা আছে যি বাঁহ ভঙা পৰম্পৰাক নাট সমালোচকসকলে প্ৰথম বাটৰ নাট বুলি ক'ব খোজে সেই দৃশ্য আমি দেখুৱাম আৰু বৰ্তমান এই কীৰ্তন ঘৰৰ পৰিৱেশ মই দেখুৱাইছিলোঁ তিনিদিন পূৰ্বে এই যি কীৰ্তন ঘৰৰ পৰা দৌল গৃহলৈকে প্ৰভুক লৈ যোৱা হৈছিলে মহাপ্ৰভুক লৈ যোৱা হৈছিলে আৰু আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত পুনৰ কীৰ্তন ঘৰত প্ৰৱেশ কৰোৱা হ'ব পুনৰ কীৰ্তন ঘৰত স্থাপন কৰোৱা হ'ব আৰু হেকেটা খুৱাই অনাৰ পিছত এই যি স্থান ইয়াতে সকলোৱে হোলী গীত পৰিৱেশন কৰিব আৰু পুৱাৰ ভাগৰে পৰা আমি দেখুৱাই আছোঁ পুৰুষ মহিলা উভয়ে হোলী গীত ইয়াত প্ৰদৰ্শন তেওঁলোকে কৰি আছে তেওঁলোকে গাই আছে কিছু সময় পিছতে গোসাঁইক হেকেটা খুৱাই লৈ অহা হ'ব কি ক'ব বিচাৰিব আমাৰ প্ৰচাৰ চলি আছে দৌল উৎসৱত আজি বাঁহ ভঙা হ'ব গোসাঁই ঘূৰা হ'ব আপোনাৰ ক'ৰ পৰা স্থানীয় লোক ওদালগুৰিৰ পৰা আহিছে আপোনালোক ক'ৰ পৰা আহিছে বৰপেটাৰে হয় কি ক'ব আজিৰ দিনটোৰ বিষয়ে কি ক'ব আজি খুৱেৰী আমাৰ ঘৰত বিৰাট আনন্দ লাগিছে আৰু এনেহেন দিন আজি গ'লেই আৰু ভাবোঁ আমি নেক্সটটো কেতিয়া আহিব আৰু কিন্তু এবছৰ ৰ'ব লাগিব সেই ভাবোঁ আমাৰ কি এমাহ আগৰ পৰা কাপোৰ ল'ম কিবা ল'ম দেউলৰ কাৰণে কিমান আনন্দ সেইকাৰণে হয়তো হোলী গীতত কোৱা হয় প্ৰভু ৰৈ যা বুলিও গান এটা আছে হোলী গানত আছে আৰু বিভিন্নজন আছে তেওঁলোকৰ পৰা আপুনি ক'ৰ পৰা আহিছে বৰপেটাৰে হয় আজিৰ দিনটোৰ বিশেষত্ব কি বুজাব বিচাৰিব আমাৰ দৰ্শকসকলে পোনপটীয়াকৈ চাই আছে আজিৰ দিনটোৰ বিশেষত্ব কি বুজাব বিচাৰিব কি বুলি ক'ব বিচাৰিব আজি হোলী বুলি খুৱেৰী বুলি কয় আৰু খুৱেৰী বুলি কয় বহুত মানে আমাৰ ভক্তপ্ৰাণ ৰাইজে মানে কি কয় হোলী খেলে বাঁহ ভাঙিব নাই আপুনি বাঁহ ভাঙিব নাই ভাঙিম নিশ্চয় ভাঙিম বাঁহ ভাঙিম নিশ্চয় ভাঙিম আপুনি ইয়াৰে গতিকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে বৰপেটাৰ হোলী চাবলৈ বৰপেটাৰ দৌল উৎসৱ চাবলৈ আজি অন্তিমটো দিন আৰু এবছৰ পিছতহে কিন্তু আকৌ হোলী আহিব মই গৌৰৱ কৰোঁ মই বৰপেটাৰ বৰপেটাৰ লোকেল কাৰণে মই গৌৰৱ কৰিবলগীয়া কথাও এনে এটা সুন্দৰ অনুষ্ঠান আৰু কিছু সময় পিছতে লৈ অহা হ'ব প্ৰভুক লৈ অহা হ'ব আৰু আপোনাৰ ঘৰ ক'ত কি ক'ব ইয়াৰ হোলীৰ বিষয়ে ইয়াৰ দৌল উৎসৱৰ বিষয়ে কি ক'ব বহুত ভাল লাগে মই বৰপেটাৰ লোকেলে হয় দৌল উৎসৱ সৰুৰ পৰা পাইছোঁ বৰপেটাতে বিয়া হৈছোঁ আৰু দৌল উৎসৱ বহুতেই ভাল লাগে একদিনো মিছ নকৰোঁ সদায় আহোঁ আজি হোলী খেলিছোঁ আকৌ গা পা ইয়াতে আহিছোঁ মানে গোসাঁই ঘূৰাৰ কাৰণে আকৌ ফাকু দিলে উপায় নাই আকৌ বছৰত একযোৰ দুযোৰ কাপোৰ নষ্ট হ'ব আৰু এইটো কোনো কথা নাই আৰু মই টিহু মাখিমাৰ পৰা আহিছোঁ এইবাৰ প্ৰথম ভাল লাগিছে বহুত ভাল লাগিছে এইবাৰ প্ৰথম আহিছোঁ ভাল লাগিছে মই ফাৰ্ষ্ট আহিছোঁ ইয়াতে বহুত ভাল লাগিছে গুঞ্জন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ বৰপেটাৰ পৰিৱেশ আমাৰ দৰ্শকক পোনপটীয়াভাৱে দেখুৱাম যিহেতু আজিৰ দিনত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছে অন্তিমটো দিনৰ পৰৱৰ্তী কাৰ্যসূচীসমূহ আমাৰ দৰ্শকক আমি পোনপটীয়াভাৱে দেখুৱাই যাম আমাৰ সাংবাদিক গুঞ্জন কলিতাৰ সহযোগত